ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজি হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ এমসিকিউৰ উত্তৰকেইটা মই ধুনীয়াকৈ কৈ দিছো মই ইয়াৰ আগৰ ভিডিঅটোত বি সিৰিজৰ এনসাৰ কেইটা কৰি দিছো যাৰ বি সিৰিজ পৰিছে হেতু চালে হল আৰু এইখন হৈছে তোমাৰ ডি সিৰিজৰ শুদ্ধ উত্তৰ কেইটা কি মই একফালৰ পৰা কৈ গৈছো তোমালোকে চাবা আৰু কাৰ কিমান শুদ্ধ হৈছে কমেন্ট কৰি জনাবা আৰু যদি তোমালোকক এনসাৰ কিৰ পিডিএফ লাগে তেনেহলে তলত ডেসক্ৰিপচনত লিংক দিয়া আছে টেলিগ্ৰাম চেনেলত তাত গৈ জয়েন হ'বা নাইবা এফআই ক্লাसेस বুলি টেলিগ্ৰামত গৈ সাৰ্চ কৰিবা তাত ক্লিক কৰিবা তাতে মই সিৰিজ প্ৰতিটো সিৰিজৰে এনসাৰ কিখিনিৰ পিডিএফ দি দিম হৈছে আসুন আমি আৰম্ভ কৰো এতিয়া চোৱা আমাৰ প্ৰথম কোৱেশ্চনটো ইয়াত দিয়া আছে 1 নম্বৰ লঘু এচিডৰ পৰা ধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে আমাৰ অপচন বি টু হাইড্ৰাইড হৈছে তাৰ পিছত মই কোৱেশ্চন এটা বেছি নপঢ়ো তোমালোকৰ পেপাৰখন আছে যেহেতু লগত মিলাই চালে হল 2 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় অপচন সি তাৰ পিছত তোমালোকৰ 3 নম্বৰৰ উত্তৰটো হৈছে গেলিয়াম অপচন এ তাৰ পিছত তোমালোকৰ 4 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে তিনিটা ইলেক্ট্ৰন ভাগ বতৰা কৰি অপচন বি হৈছে ইয়াৰ পিছত 5 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ সি নম্বৰ অপচন ই বাঢ়িব আৰু কমিব হৈছে তাৰ পিছত 6 নম্বৰৰ এটা গণিত দিছিলে দাপনৰ গতিকে তাৰ শুদ্ধ উত্তৰ আমাৰ 6 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন ডি হৈছে ইয়াৰ আগৰ ভিডিঅ'টোত সি সিৰিজটোৰ এটো ফুল ক্ৰমে বি দিয়া গৈছে মই পিন কৰি লিখি দিছো কমেন্টত গতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দাপনৰ সন্মুখত 30 সেমি দূৰত্বত ইয়াৰ পিছত 7 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব মায়োপিয়া তাৰ পিছত 8 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন এ -0.5 ডায়োপ্টাৰ 9 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন এ 0.3 আৰু 2 10 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন বি বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে তাৰ পিছত তোমালোকৰ 11 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব জেনাৰেটৰ অপচন ডি জেনাৰেটৰ 12 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন এ পি 13 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন সি ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি হে ই অধিক দূৰত্বলৈ চালিত হয় তাৰ 14 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন বি পলিথিন বেগ প্লাষ্টিকৰ পুতুলা 15 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন বি সৌৰ শক্তিৰ পৰা বিদ্যুৎ শক্তিৰ ৰূপান্তৰ 16 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ -5 ডায়োপ্টাৰ হৈছে অপচন এ 17 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন সি 80 ওয়াট 18 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন বি তিনিটা অক্সিজেনৰে পৰমাণুৱে ওজনৰ এটা অণু গঠন কৰে তাৰ পিছত 19 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ নিউক্লিয়াৰ শক্তি অপচন বি 20 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন বি জলসিঞ্চন ব্যৱস্থা আৰু কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ 21 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন এ ওপৰ দিশে 22 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 23 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 24 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন বি মাইটকন্ড্ৰিয়াত 25 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ সাইটোকাইনিন অপচন বি 26 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ইষ্ট 27 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ওপৰৰ আটাইকেইটা অপচন ডি 28 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন এ এজন চীনা স্কুলীয়া ছাত্ৰ 29 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব ৰেচন অপচন এ 30 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন বি আফ্ৰিকান মূলৰ 31 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব প্ৰায় অপচন বি প্ৰায় এদিন জীৱিত অৱস্থাত থাকে 32 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন এ 120 mm of Hg 33 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ সমবৃত্তি অংগ 34 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ চিম্পাঞ্জি অপচন ডি 35 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন বি উভয়লিংগী 36 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন এ অপহৰণ বিক্ৰিয়া 37 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন ডি NaHCO3 সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট হৈছে 38 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ মমবাতি গলাত অপচন বি টু
39 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন চি 7 40 নম্বৰৰ শুদ্ধ উত্তৰটো তোমালোকৰ এইটো অলপ কুৱেশ্যনটো মোৰ গণ্ডগোল থকা যেন লাগিছে তথাপিতো ইয়াত কুৱেশ্যনটো শুদ্ধ হ'লে শুদ্ধ আনসাৰটো হ'লে তোমালোকৰ অপশ্যন বি 41 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন এ বেকিং সোডা গৰম কৰি 42 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন ডি 2Fe2O3 43 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন বি মিথানয়িক এচিড এটো মিথানয়িক হ'ব লাগিছিল তাৰ পিছত 44 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন এ জিংক 3তকৈ অধিক সক্ৰিয় 45 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব 45 ৰ অপশ্যন এ সিলভাৰ আৰু কপাৰ গতি এইটো আছিল তোমালোকৰ ডি সিৰিজ গতি মই বাকি দুটা সিৰিজৰ তোমালোকৰ টেলিগ্ৰামত পিডিএফ দি দিম গতি তোমালোকে মিলাই চাবা কাৰ কিমান শুদ্ধ হ'ল মই এনসাৰ এটা পঢ়াই দিছো যাতে বাকি সিৰিজৰ লৰা ছোৱালীখিনি ভিডিঅটো চাই তাৰ মানে বস্তুখিনি এনসাৰ এটা গম পায় আৰু তেওঁলোকে টিক মাৰ্ক দিব পাৰে গতি এনে ধৰণৰ ভিডিঅ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবা বাকি পৰীক্ষাবিলাকৰ এমসিকিউৰ উত্তৰ এনেদৰে পাই যাবা তোমালোকে ধন্যবাদ